গোটেই কথাটো অসম চৰকাৰৰ শাসনাধিষ্ঠ চৰকাৰৰ চক্ৰান্ত। তেওঁলোকে জনগণক বিভ্ৰান্ত কৰি ৰাজনৈতিক ৰুটি সেকিবলৈ বিচাৰিছে, অসমৰ জনগণক খণ্ডিত কৰি। আৰু সেই গতিকে অসমৰ স্বাৰ্থত তেওঁলোকে অসম চুক্তি ৰূপায়ণ হ'ব লাগে। অসম চুক্তি 1985 চনত অসমৰ সকলোৱে গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে তেওঁলোকৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সাহস হোৱা নাই। চাওক, অসমৰ আমি এটা প্ৰস্তাৱ দি থৈছোঁ, আশা কৰিছোঁ কাইলৈ আলোচনালৈ আহিব। অসমৰ যিসকল চাহ শ্ৰমিক তেখেতসকলক এটা পৰিৱেশ দিব লাগে, তেখেতসকলৰ মজুৰি বৃদ্ধি কৰিব লাগে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে জগন্নাথ চেণ্টাৰ, স্কিল চেণ্টাৰ এইবিলাক কৰিছে। কিন্তু আমাৰ এজন মহাপুৰুষে কৈছিল যে অন্ন চিন্তা চমৎকাৰ, পেটত ভাত লৈ ধৰ্ম কৰিব নোৱাৰি। সেই গতিকে আগতে ভাত কথা, তাৰ পিছতহে নাম কথা বুলি অসমীয়াত কয়। সেই গতিকে আমি চৰকাৰক দাবী কৰিছোঁ চাহ বাগানৰ শ্ৰমিকসকলৰ সমস্যাসমূহ সমাধান কৰিব লাগে। চাহ বাগানসমূহৰ বাবে বিশেষ পলিচি ল'ব লাগে। সেয়া লাগে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সমস্যাই হওক, বটলিফ ফেক্টৰীৰ সমস্যাই হওক, বা এই কোম্পানী ৰেজিষ্টাৰ্ড বাগানসমূহৰ হওক। কিন্তু তাৰ পৰিৱৰ্তে চাহ বাগানৰ ভূমি কম দামত ক্ৰয় কৰি বেছি দামত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানক বিক্ৰী কৰাৰ চৰকাৰৰ এটা যি নীতি, এই নীতিৰো আমি বিৰোধিতা কৰিছোঁ। নিশ্চয়, মই নাজানো 30টা সংগঠনে কি ভিত্তিত কাৰ উচতনিত এনেকুৱা কথা কৈছে। আপোনালোকে মোৰ কোনোবা চেনেলত মোৰ কথাবিলাক প্ৰকাশ পায়, কোনোবাত নাপায়, আৰু কিছুমানে টুইষ্টেড কৰি পঠায়, যিটো এটা চক্ৰান্ত। সেই গতিকে মই পুনৰবাৰ ক'ব বিচাৰোঁ, মই এই ঘটনা হোৱাৰ দিনাই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিলোঁ। মই কৈছিলোঁ যে এনেকুৱা কাম চৰকাৰে যদি দোষীৰ বিৰুদ্ধে শাস্তি সময়মতে ল'লে হয়, ৰাজপথলৈ এনেকৈ নাগৰিক আহিব লগা নহ'ল হয়। মুখ্যমন্ত্ৰী মহোদয়ে অসমত এটা আন্দোলন বৰ্জিত পৰিৱেশ দিছোঁ বুলি কয়, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে ভুল নীতিৰে ৰাজ্য পৰিচালনা কৰাৰ বাবে, এয়া লাগে ধিঙৰ ঘটনাৰ বাবে হওক, স্মাৰ্ট মিটাৰৰ কাৰণে হওক, বা খিলঞ্জীয়াৰ ওপৰত বিভিন্ন ধৰণেৰে দাবী ধমকি বা তেওঁলোকক শোষণ কৰাৰ প্ৰচেষ্টাৰ বাবে গোটেই অসমৰ জনগণ ৰাজপথত। আৰু শিৱসাগৰৰ ঘটনাটোৰ কথা মই সেইদিনাও, যোৱাকালিও মই সদনত কৈছোঁ। মই যিখিনি কথা কৈছোঁ, মই সেই যিসকলে তাত প্ৰতিবাদ কৰিছিল, প্ৰতিবাদ কৰি সদস্যসকলৰ বক্তব্যৰ ভিত্তিত কৈছোঁ। তাত তেখেতসকলে নিজেই কৈছে যে এই বয়সস্থ মানুহসকল এনেকৈ আঁঠু কৰাটো আমি ভাল পোৱা নাই, কাৰণ তেখেতসকলক আমি বিয়াই সভাহে লগ পাওঁ, ৰাজহুৱা অনুষ্ঠানত লগ পাওঁ। কিন্তু সেইখিনি সময়ত সেই বৃদ্ধ মানুহজনে আঁঠু কাঢ়িব নোৱাৰি যেতিয়া তেখেতে পৰি যাওঁ নিচিনা হৈছিলে, তেতিয়া তেখেতে চকীত বহিব লগা হৈছিল। সেইখিনি সময়ত আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তালৈ গৈছোঁ, আৰু এটা মানে আঁঠু কঢ়াৰ কাৰণে কমেণ্ডেবল ব্যৱস্থা বুলি এক্সত যেতিয়া টুইট কৰিছে মন্ত্ৰী ডাঙৰীয়াই সেই সময়ত কিয় হস্তক্ষেপ কৰি এনেকৈ ৰাজহুৱাভাৱে কোনো ক্ষমা খুজিব নালাগে বুলি নক'লে মই নাজানো। কাৰণ যিসকল এই প্ৰতিবাদ কৰি আছিল, তেখেতসকলে বাৰম্বাৰ কৈ আছিল যে আমি এই ব্যৱস্থাটো ভাল পোৱা নাই। প্ৰশাসনে সেইখন সভা আয়োজন কৰিছিল, প্ৰশাসনৰ সেই দায়িত্ব আছিল। আৰু তাৰপিছত এতিয়া হাঁহ হৈ খুটি বেজ হৈ যোৱাৰ নিচিনা ব্যৱস্থা কৰি যে আন্দোলন নকৰোঁ, ডিমাণ্ড নকৰোঁ বুলি বিভিন্ন সংগঠনক তাত চহী কৰাই থকা ব্যৱস্থা হৈছে। মুখ্যমন্ত্ৰী মহোদয়ে কালি এবাৰ কয় যে এইটো আমাৰ কোনোবা এজন শাসকীয় পক্ষ বিধায়কে টিভি চেনেলত কৈছে এই ক্ষেত্ৰত চৰকাৰে কৰা নাই। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি আপোনালোকে বিধানসভাৰ প্ৰচিডিঙত তেওঁৰ বক্তব্য চাব, তেখেতে নিজে কৈছে যে আমি এইবিলাক চহী কৰাইছোঁ। সেই গতিকে এই যে মই যোৱাকালি বিধানসভাত যিটো কৈছিলোঁ, আমি এটা বটলত গিলাচত পানী থাকিলে দুটা ধৰণেৰে ক'ব পাৰোঁ, আধা ভৰ্তি গিলাচ, আধা খালী গিলাচ। মুখ্যমন্ত্ৰী নিজৰ সুবিধা মতে কেতিয়াবা আধা ভৰ্তি গিলাচ বুলি কয়, কেতিয়া আধা খালী গিলাচ বুলি কয়। আৰু এই ক্ষেত্ৰত যেনেধৰণেৰে তেওঁলোকে পেছ কৰিব বিচাৰিছে, এই কথাখিনি মই প্ৰতিবাদ কৰিছোঁ। আৰু আমি সম্পূৰ্ণৰূপে আইন শৃংখলা ব্যৰ্থতাৰ বাবেই অসমত এই পৰিস্থিতি হৈ আছে বুলি পুনৰবাৰ আপোনালোকৰ যোগেৰে অসমৰ ৰাইজক জনাব বিচাৰিছোঁ। চব মইতো বাধা দিব নোৱাৰোঁ, কিন্তু মই যোৱাকালি পুনৰবাৰ আপোনালোকে যদি আপোনালোকে সেই সভাৰ কথা শুনাৰ পিছত মই বক্তব্য কালি কি দিছিলোঁ বিধানসভাত, সেইখিনিও আপোনালোকে বজাব বুলি মই আশা কৰিলোঁ। তাত মই কৈছিলোঁ যে মই যিখিনি কথা কৈছোঁ সেই বিভিন্ন দল সংগঠনৰ বক্তব্য শুনাৰ পিছত, কাৰণ তাত তেখেতসকলে মুকলিকৈ কৈ আছিল যে আমি এনেকৈ আঁঠু কৰাটো বিচৰা নাই। তেতিয়াহ'লে সেই সময়ত এই কথা কোৱাৰ পিছত DC, SP, মিনিষ্টাৰে কিয় তাত আঁঠু কৰা অনুষ্ঠানটোত উপস্থিত থাকিলে? সেয়া চৰকাৰীভাৱে কৰা নাই জানো? সেয়া আমাৰ উজনি অসমত এটা তেওঁলোকৰ গৌৰৱ গগৈ আটাইতকৈ ৰেকৰ্ড ভোটত হাৰিব বুলি কোৱাৰ পিছত, বিজেপি দলে মুখ ঠেকেচা খোৱাৰ পিছত কেনেকৈ তাৰ খিলঞ্জীয়া ৰাইজৰ
আবেগ অনুভূতি আনিব পাৰোঁ, এই চক্ৰান্তৰ ফলশ্ৰুতিত এনেকুৱা ঘটনা হোৱা নাই বুলি কোনে ক'ব? যোৱাকালি বিজেপিৰ যিজন তাৰ সভাপতি, জিলা সভাপতিয়ে মাৰপিট কৰি আছু জিন্দাবাদ, আছু জিন্দাবাদ, কিবা লাচি থানা জিন্দাবাদ কৰাইছে বুলি যি ভিডিঅ' ওলাই গৈছে, তাৰপিছত এইবিলাক গোটেই চক্ৰান্তত কোন পক্ষ অসমৰ শান্তি জ্বলাবলৈ কাম কৰি আছে স্পষ্ট হৈছে। সেই গতিকে মই দাবী কৰোঁ যে যিবিলাকে এইবিলাক কাম কৰিছে তেওঁলোকৰ ওপৰত শাস্তি ল'ব লাগে, মানে চকু মুদি পেলাই আসামী দোষী বিচাৰি ফুৰিব নালাগে চৰকাৰে। প্ৰথম যেতিয়া এটা ভিডিঅ' ওলালে, মই শিৱসাগৰ জিলা বুলি কোৱাৰ লগে লগে শিৱসাগৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক এই বিষয়ে প্ৰশ্ন কৰিছিলোঁ। তেতিয়া তেখেতসকলে স্পষ্টীকৰণ দিলে যে এইটো আমাৰ শিৱসাগৰ জিলাত হোৱা নাই। তাৰ পৰৱৰ্তী দিনাখন মই পত্ৰযোগে তেখেতসকলক স্পষ্ট কৰিলোঁ যে এইটো শিৱসাগৰ জিলাৰ আৰু চৰাইদেউ আৰক্ষী জিলাৰ লেঙিবৰ গাঁও পঞ্চায়তত হৈছে আৰু মুখ্যমন্ত্ৰী স্কিল ডেভেলপমেণ্ট চেণ্টাৰ নামৰ এটা চেণ্টাৰ, তাত 10 কোটি টকাৰ ঠিকা এই বিজেপি বিয়াগুম নেতাজনে কৰি আছে। তেওঁৰ অধীনত থকা শ্ৰমিকসকলক তাত এনেধৰণেৰে অসুবিধাত পেলোৱা হৈছে। সেই গতিকে ইয়াৰ পিছত চৰকাৰে যোৱাকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যুৱ মৰ্চা মোৰ, মই মৰগোহাঁই মোৰ। তাৰপিছত কিন্তু মই তেখেতৰ বক্তব্য কালি চালোঁ বিধানসভাত, তেখেতে ইয়াৰ কোনো স্পষ্টীকৰণ নিদিলে। কি দিব মই নাজানো।